গোলাঘাটত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ গোলাঘাট জিলা শাখাৰ উদ্যোগত আবৃত্তি মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গোলাঘাট শাখাৰ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আজি যি প্ৰচেষ্টা সেই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ আৰু বিচাৰকৰ আসনত অধিষ্ঠিত হৈ এটা কথা অনুভৱ কৰিছোঁ যে গোলাঘাটত বহু সংখ্যক আবৃত্তিকাৰ আছে, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে কেইবাজনো প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। সেইটো আমাৰ বাবে এটা খুব ভাল লগা খবৰ, কাৰণ আবৃত্তিৰ জগতখনলৈ এনেধৰণে অহাটো আমাৰ কাৰণে খুব প্ৰয়োজন হৈছে। কাৰণ এতিয়া পৰিৱেশ্য কলা হিচাপে সমগ্ৰ অসমতে নহয়, ভাৰতৰ বিভিন্ন ঠাইত এই কোৰ্চ হিচাপে ইয়াক আবৃত্তিক আঁকোৱালি লৈছে। গতিকে সেইটো এটা খুব ভাল খবৰ আৰু সেই অনুসৰি ল'ৰা ছোৱালী যিহেতু ইয়ালৈ আহিছে। কিন্তু এটা কথা বিচাৰকৰ আসনত বহি এটা কথা আমি প্ৰায়ে অনুভৱ কৰোঁ যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যেতিয়া প্ৰতিযোগিতাৰ ফলাফল পায়, তাৰপিছত তাত পুৰস্কাৰ নাপায়, তেতিয়া কিছু পৰিমাণে হতাশ হয়। কিন্তু সেই কথাটো হ'ব নালাগে, কাৰণ আবৃত্তি এটা হৈছে বাক শিল্প কলা আৰু সেই কলাটোক কেনেধৰণে আয়ত্ব কৰিব লাগিব সেইখিনি শিকাৰ এখন প্লেটফৰ্মহে মাত্ৰ। গতিকে তাক আয়ত্ব কৰিবলৈ আচলতে বহুত এটা দীঘলীয়া যাত্ৰা, আৰু এই যাত্ৰাটো অব্যাহত ৰাখিলেহে এগৰাকী ভাল আবৃত্তিকাৰ হ'ব পাৰে। কিন্তু আমাৰ পিতৃ মাতৃসকলে যাতে এইটো বিচাৰিব নালাগে যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে বুলিয়েই কিয় নাপাব বা কিয় পোৱাৰ পৰা বঞ্চিত হ'ল, কিয় পোৱাৰ পৰা বঞ্চিত হ'ল সেইখিনি কথা বিচাৰকসকলৰ পৰা জানিলে ভাল হয়। গতিকে খুব সুন্দৰভাৱে সেইকাৰণে অভিভাৱিকা সকলো হতাশ হ'ব নালাগে, ছাত্ৰ ছাত্ৰীক আগবঢ়াই লৈ যাওক। এটা সময়ত যেতিয়া সুন্দৰভাৱে তাক আয়ত্ব কৰিব, নিশ্চয় পুৰস্কাৰৰ পৰা কেতিয়াও বঞ্চিত নহয়। এই ক্ষেত্ৰত কেতিয়াও আমি ছাত্ৰ ছাত্ৰীসকলক বিমুখ নকৰোঁ, যি প্ৰাপ্য সি সদায়ে পাব। গতিকে এই ক্ষেত্ৰত খালি সকলো ক্ষেত্ৰতে যেনেকৈ মনোযোগিতা থাকে, একাগ্ৰতা থাকে, এই আবৃত্তিৰ ক্ষেত্ৰখনতো সেইখিনি প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ পৰা আমি বিচাৰোঁ আৰু এটা সময়ত সেই সফলতা লাভ কৰিব পাৰে। আৰু আজিৰ যিখিনি কবিতা নিৰ্বাচন কৰা হৈছে সেইখিনি খুব সুন্দৰ হৈছে। অসমৰ বৰেণ্য শিল্পীসকলৰ কবিসকলৰ যি কবিতা নিৰ্বাচন কৰা হৈছে সেই কবিতাখিনিও যথেষ্ট আমাক আহ্লাদিত কৰিছে। খুব ভাল লাগিছে কবিতাখিনি, বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ, বিষ্ণু ৰাভাৰ, তাৰপিছত জুবিন গাৰ্গৰ আৰু লগতে আমাৰ ভূপেন হাজৰিকাৰ কবিতা লোৱা হৈছে, নৱকান্ত বৰুৱাৰ এটি কবিতা লোৱা হৈছে। আৰু এনেধৰণে বৰেণ্য ব্যক্তিসকলক স্মৰণ কৰাৰ লগতে এই কবিতাখিনিৰ নিৰ্বাচনে ছাত্ৰ ছাত্ৰীসকলকো যথেষ্ট উপকৃত। ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাত শিশুৰ পৰা জ্যেষ্ঠলৈকে সকলো স্তৰৰ প্ৰতিযোগী অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। এখনি আবৃত্তিৰ মহাৰণ অনুষ্ঠিত কৰিছে। ইয়াৰ উদ্দেশ্য হ'ল আবৃত্তিক অসমৰ চুকে কোণে বিয়পাই দিয়াটো, আৰু সকলো স্তৰৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো স্তৰৰ মানুহ যাতে আবৃত্তিৰ লগত সম্পৃক্ত হ'ব পাৰে, এইটোৱে হ'ল তেওঁলোকৰ এটা মহৎ উদ্দেশ্য। সেই উদ্দেশ্যকে সাৰোগত কৰিয়েই গোলাঘাট জিলায়ো এই প্ৰতিযোগিতাখিনি অনুষ্ঠিত কৰিবলৈ লৈছে। আজি ইয়াত গোলাঘাট শাখাৰ পৰা এইটো প্ৰথম পৰ্যায়ৰ বাছনি প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। ইয়াত নিৰ্বাচিত প্ৰতিযোগীসকল জিলালৈ যাব, যিটো অহা 31 তাৰিখে অনুষ্ঠিত হ'ব, আৰু তাৰ পৰা তেওঁলোক যদি নিৰ্বাচিত হয় ৰাজ্যিকলৈ যাব, আৰু ৰাজ্যিকখন হ'ব জুলাই মাহত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। গতিকে আজি ইয়াতে শাখা পৰ্যায়ত আমাৰ নিৰ্বাচন চলি আছে, প্ৰতিযোগীসকল আহিছে। ইয়াতে খুব 7টা শাখা আছে, যিহেতু কোৱাই হৈছে একেবাৰে গজালি শাখাৰ পৰা একেবাৰে বয়োবৃদ্ধসকললৈকে, আৰু অসমৰ খুব ভাল ভাল চেতনালব্ধ কবিসকলৰ একোটিকৈ কবিতা নিৰ্বাচন কৰা হৈছে আৰু খুব সুন্দৰভাৱে আবৃত্তি প্ৰতিযোগিতাখনি অনুষ্ঠিত। গোলাঘাট শাখাৰ পৰা প্ৰথম পৰ্যায়ৰ এই বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। বহু সংখ্যক প্ৰতিযোগীয়ে এই শাখা পৰ্যায়ৰ বাছনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।